নমস্কাৰ, মই নৱ গগৈ। আপুনি যদি চৰকাৰী মাটি বেদখল কৰিছে তেনেহলে এতিয়াই সেই স্থান ত্যাগ কৰক, কিয়নো এদিন নহয় এদিন আপোনাৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি, দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাইছে উচ্ছেদ। নামনি উজনিৰ পিছত এইবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ। এইবাৰ ঢিঙৰ ৬টাকৈ স্থানত শীঘ্ৰেই এনেদৰে প্ৰায় ৬০০ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছোঁ যে বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীল নীতি। কঠোৰ হৈছে এবাৰ চৰকাৰ। বেদখল মুক্ত কৰিবই, উচ্ছেদ চলিবই। নামনি উজনিৰ পিছত এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ। দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাব উচ্ছেদ অভিযান। ঢিঙৰ ৬টাকৈ স্থানত শীঘ্ৰেই চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ঢিঙৰ কোন কোন স্থানত চলিব উচ্ছেদ আমি জনাবলৈ চেষ্টা কৰিম। আপুনি যদি চৰকাৰী ভূমি দখল কৰিছে তেনেহলে শীঘ্ৰেই সেই স্থান ত্যাগ কৰক। ঢিং অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব। ইতিমধ্যে ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে জাননী। ৰৌমাৰী বিল, লস্কৰঘাট, বালিসত্ৰ, গ্ৰেজিং ৰিজাৰ্ভত চলিব এই উচ্ছেদ অভিযান। গতিকে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ৰাজাবাৰী ২ নং গ্ৰেজিং, বাটাবাৰী গ্ৰেজিঙতো শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী পোৱাৰ পিছতে এতিয়া এইসকল বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে। পুনৰবাৰলৈ কৰিছোঁ, এই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে চৰকাৰী ভূমি। দৃশ্যাংশ মন কৰক, এইসমূহ চৰকাৰী ভূমি এতিয়া বেদখল মুক্ত কৰিবৰ বাবে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে জাননী। নামনি উজনিৰ পিছত নামনি অসমৰ ভিন্ন প্ৰান্তত চলিল উচ্ছেদ অভিযান। তাৰ পাছতে উজনি অসমৰ বিশেষকৈ সৰু পথাৰৰ উৰিয়াম ঘাটত চলিল প্ৰশাসনৰ বুলডোজাৰ। তাৰ পাছতেই চলিব আৰু শেহতীয়াকৈ এইবাৰ মধ্য অসমৰো ভিন্ন স্থানত চামগুৰি, ঢিং, নগাঁৱৰ একাধিক স্থানত এনেদৰে প্ৰশাসনে চলাবলৈ ওলাইছে উচ্ছেদ অভিযান, যাৰ বাবে জাননী জাৰি কৰা হৈছে উচ্ছেদৰ। আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে একাংশ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজাবাৰী ২ নং গ্ৰেজিং, বাটাবাৰী গ্ৰেজিঙতো চলিব উচ্ছেদ অভিযান, যাৰ বাবে এই যি উচ্ছেদ অভিযান জাননী জাৰি কৰা হৈছে সেই জাননী পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে। এই সন্দৰ্ভত মন্তব্যও আছে একাংশ উচ্ছেদিত বা জাননী লাভ কৰাৰ পাছত এইসকল লোকে কি কৈছে, মন্তব্য আছে, আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। ইয়াতো মই জনাবতে আমাৰ কাকাৰ দেউতা গামবুঢ়া আছিল, আগতে কাকা পিছত আমাৰ দেউতা গামবুঢ়া হ'ল, নয়ন গামবুঢ়া। তাৰপিছত আমাৰ ভাইয়েক আছিল, তেওঁ খেত ঢুকাল। তাৰপিছত তেখেত মই প্ৰাক্তন গামবুঢ়া হিচাপে বৰ্তমান মই আছোঁ। মই জনাত আপোনাৰ এইখিনি আমাৰ কবৰস্থান যে আছে, এই ৰাসমণি, এইটো চব এইটো গেজিং ৰিজাৰ্ভ। আৰু ৰাস্তাৰ ফালে ধৰক আপোনাৰ ১০-৫ ফুটমান পৰিব পাৰে, মইতো আমি ভালেই জানো। আমাৰ কাৰণ দেউতাহঁতৰ লগত আমি ঘূৰি ফুৰি থকা মানুহ, এইটো গেজিং ৰিজাৰ্ভ বুলি আমি ভালেই জানো। আৰু যদি চৰকাৰ দৰকাৰ হয় নিবই লাগিব। আমিতো ৰাইজেতো তাত বাধা কৰি একো লাভ নাই। যে চৰকাৰ দৰকাৰ হ'লে নিব লাগিবই, আমিতো তাত বাধা কৰি কোনো লাভ নাই। সেইটো ধৰক মই ভালেই জানো। সেইটো নটিচ ময়ো মাৰিছিলোঁ। মই ডিম্বেশ্বৰ শইকীয়া প্ৰাক্তন গামবুঢ়া হিচাপে মই আজি কৈছোঁ, মই তেতিয়া গামবুঢ়া আপোনাৰ হয় তেতিয়াও এবাৰ নটিচ কৰিছিলোঁ, মানে ভাঙা নগ'ল। কি হ'ব ভাঙা নগ'ল আমিতো নাজানো, চৰকাৰে জানে এইটো কি কাৰণত ভাঙা নগ'ল। এইবাৰো তেনেকুৱাই হ'ব নেকি? এইবাৰো কেনেকুৱা হয়তো কেনেকৈ কম এতিয়া। যদি চৰকাৰ গপছে নিশ্চয় থাকিব, ভাঙা যাব। যদি চৰকাৰখনে যদি উল্টা পুল্টা কৰি দিয়েতো আগৰ নিচিনাই হ'ব। ১৯০০ যিটো হৈছিল তেনেকৈ এতিয়াও হ'ব পাৰে। যদি চৰকাৰে ভালদৰে প্ৰশাসনে ভালদৰে যদি জোৰ জবজ কৰে, যিখিনি চৰকাৰ বস্তু মাতি আছে লৈ যাওক, তেতিয়া একো নহয়। ভাঙা চিঙা যাওক, কাৰণ গাঁৱৰ ৰাইজো ভালেই থাকক, কাজিয়া পেচাল নহওক। যোৱাকালি আমি গম পাইছোঁ আমাৰ লহকৰ এই ২৯৭ দাগৰ মাটিখিনি গেজাং বুলি তেওঁলোকে জাননী দিছে। আৰু ইতিমধ্যে মানুহখিনিক উঠি যাবলৈ দিছে। আৰু যদি নহয় তেতিয়াহ'লে তেওঁলোকে উচ্ছেদ অভিযান চলাব। কিন্তু দিন থিৰাং কৰা নাই, কিন্তু ইতিমধ্যে খালী কৰিব দিছে। আৰু আমাৰ এই মানুহখিনি আচলতে বহুত পূৰ্বৰ পৰাই, আজি ৫০ চনৰ পিছৰ পৰাই আমাৰ ইয়াতে বসবাস কৰি আছে। তেওঁলোকে নিজৰ মাটি নাছিল, নিজৰ মাটি বহুতৰ নাই, ভূমিহীন মানুহ। আৰু কিছুমানৰ মাটি আছে যদিও, কিন্তু ইয়াতে বেলেগ বেলেগ ক'ৰবাত মাটি ঘৰ বনাইছে, কিন্তু বেছি অধিকাংশ মানুহৰেই মাটি নাই। আৰু অধিকাংশ ৭৫% মানুহেই আমাৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াই সম্পূৰ্ণ তাণ্ডৱ চলাইছে। তাৰপিছত ব্ৰহ্মপুত্ৰৰ ফালৰ পৰা উঠি আহি ঘৰ বাৰী নাইকিয়া হ'ল।
তেওঁলোকৰ এতিয়া কি ক'ব যিসকল লোকে এতিয়া ভূমিহীন তেওঁলোকৰ একোৱেই নাইকিয়া যিসকলৰ ভূমিহীন উঠি যাবনে গ'লে ক'লৈ যাব তেওঁলোকে সম্পূৰ্ণ যাব কিন্তু গ'লেও কাৰোবাৰ যদি মিত্ৰৰ ঘৰ আছে ওচৰ পাজৰে আছে তাতে থাকিব কিন্তু আমি অসম চৰকাৰক আমি আহ্বান জনাম যাতে যিখিনি ভূমিহীন মানুহ আছে তেওঁলোকক কিবা এটা সুবিধা দিয়ক তেওঁলোকক মাটিপট্টা মাটি ক'ৰবাত এটা সংস্থাপৰ কাৰণে দিয়ক দিলে আমি সকলোৱে ৰাইজে আনন্দিত হ'ম আৰু যাতে আমাৰ এইটো সমস্যা নাথাকে আৰু আমি যাতে গেজেং ৰিজাৰ্ভত বা ক'ৰবাত থাকিব লগা নহয় আমি যাতে চৰকাৰে যদি এইটো সুবিধা কৰি দিয়ে যে প্ৰত্যেকজন গাঁৱৰ মানুহ যিখিনি মানুহ আমাৰ ইয়াতে বসবাস কৰি ভূমিহীন হিচাপে বসবাস কৰি আছে তেওঁলোকক যদি আমাক এইটো সুবিধা দিয়ে তেতিয়াহ'লে আমি কাৰো মাটিতো যাব নালাগে কোনো জেঙো নহয় কোনো হেৰাচমেণ্ট নহওঁ আমি খুব ভালে ভালে থাকিব পাৰিম আৰু সৰু সৰু ল'ৰা ছোৱালী স্কুলত গৈ আছে আমাৰ ওচৰতে স্কুল আছে কলেজ আছে এই গণিত পঢ়া লিখা পঢ়া কৰি আছে কিন্তু সেইখিনি কাৰণত এটা ভাল শিক্ষা পৰিৱেশ এটা হ'ব এনে আমাৰ অঞ্চলত খুব শান্তশিষ্ট হিচাপে আছোঁ কোনো ধৰণৰ ইয়াতো মই জনামতে আমাৰ কাকাৰ দেউতা গাঁওবুঢ়া আছিল আৰু কাকা পিছত আমাৰ দেউতা গাঁওবুঢ়া হ'ল নয়ন গাঁওবুঢ়া তাৰপিছত আমাৰ ভায়েক আছিল তেওঁ খেত ঢুকাল তাৰপিছত তেখেত মই প্ৰাক্তন গাঁওবুঢ়া হিচাপে বৰ্তমান মই আছোঁ মই জনাত আপোনাৰ এইখিনি আমাৰ কবৰস্থান যে আছে এই ৰাসমুদি এইটো চব এইটো গেজিং ৰিজাৰ্ভ আৰু ৰাস্তাৰ ফালে ধৰক আপোনাৰ 10-5 ফুটমান পৰিব পাৰে মইতো আমি ভালেই জানো আমাৰ কাৰণ দেউতাহঁতৰ লগত আমি ঘূৰি ফুৰি থকা মানুহ এইটো গেজিং ৰিজাৰ্ভ বুলি আমি ভালেই জানো আৰু যদি চৰকাৰ দৰকাৰ হয় নিবই লাগিব আমিতো ৰাইজেতো তাত বাধা কৰি একো লাভ নাই যে চৰকাৰ দৰকাৰ হ'লে নিব লাগিবই আমিতো তাত বাধা কৰি কোনো লাভ নাই সেইটো ধৰক মই ভালেই জানো সেইটো নটিচ ময়ো মাৰিছিলোঁ মই ডিম্বেশ্বৰ শইকীয়া প্ৰাক্তন গাঁওবুঢ়া হিচাপে মই আজি কৈছোঁ মই তেতিয়া গাঁওবুঢ়া আপোনাৰ হয় তেতিয়াও এবাৰ নটিচ কৰিছিলোঁ মানে ভাঙা নগ'ল কি হ'ব ভাঙা নগ'ল আমিতো নাজানো চৰকাৰে জানে এইটো কি কাৰণত ভাঙা নগ'ল এইবাৰো তেনেকুৱাই হ'ব নেকি এইবাৰো কেনেকুৱা হয়তো কেনেকৈ কম এতিয়া যদি চৰকাৰ গপছে নিশ্চয় থাকিব ভাঙা যাব যদি চৰকাৰখনে যদি উল্টা পুল্টা কৰি দিয়েতো আগৰ নিচিনাই হ'ব 1900 যিটো হৈছিল তেনেকৈ এতিয়াও হ'ব পাৰে যদি চৰকাৰে ভালদৰে প্ৰশাসনে ভালদৰে যদি জোৰ জবৰদস্ত কৰে যিখিনি চৰকাৰ বস্তু মাতি আছে লৈ যাওক তেতিয়া একো নহয় ভাঙা চিঙা যাওক কাৰণ গাঁৱৰ ৰাইজো ভালেই থাকক কাজিয়া পেচাল নহওক যোৱাকালি আমি গম পাইছোঁ আমাৰ লহকৰ এই 297 দাগৰ মাটিখিনি গেজেং বুলি তেওঁলোকে জাননী দিছে আৰু ইতিমধ্যে মানুহখিনিক উঠি যাবলৈ দিছে আৰু যদি নহয় তেতিয়াহ'লে তেওঁলোকে উচ্ছেদ অভিযান চলাব কিন্তু দিন থিৰাং কৰা নাই কিন্তু ইতিমধ্যে খালী কৰিব দিছে আৰু আমাৰ এই মানুহখিনি আচলতে বহুত পূৰ্বৰ পৰাই আজি 51 চনৰ পিছৰ পৰাই আমাৰ ইয়াতে বসবাস কৰি আছে তেওঁলোকে নিজৰ মাটি নাছিল নিজৰ মাটি বহুতৰ নাই ভূমিহীন মানুহ আৰু কিছুমানৰ মাটি আছে যদিও কিন্তু ইয়াতে বেলেগ বেলেগ ক'ৰবাত মাটি ঘৰ বনাইছে কিন্তু বেছি অধিকাংশ মানুহৰে মাটি নাই আৰু অধিকাংশ 75% মানুহেই আমাৰ ব্ৰহ্মপুত্ৰ নদী গৰাখহনীয়াই সম্পূৰ্ণ তাণ্ডৱ চলাইছে তাৰপিছত ব্ৰহ্মপুত্ৰৰ পৰা উঠি আহি ঘৰ বাৰী নাইকিয়া হ'ল তেওঁলোকৰ এতিয়া কি ক'ব যিসকল লোকে এতিয়া ভূমিহীন তেওঁলোকৰ একোৱেই নাইকিয়া যিসকলৰ ভূমিহীন উঠি যাবনে গ'লে ক'লৈ যাব তেওঁলোকে সম্পূৰ্ণ যাব কিন্তু গ'লেও কাৰোবাৰ যদি মিত্ৰৰ ঘৰ আছে ওচৰ পাজৰে আছে তাতে থাকিব কিন্তু আমি অসম চৰকাৰক আমি আহ্বান জনাম যাতে যিখিনি ভূমিহীন মানুহ আছে তেওঁলোকক কিবা এটা সুবিধা দিয়ক তেওঁলোকক মাটিপট্টা মাটি ক'ৰবাত এটা সংস্থাপৰ কাৰণে দিয়ক দিলে আমি সকলোৱে ৰাইজে আনন্দিত হ'ম আৰু যাতে আমাৰ এইটো সমস্যা নাথাকে আৰু আমি যাতে গেজেং ৰিজাৰ্ভত বা ক'ৰবাত থাকিব লগা নহয় আমি যাতে চৰকাৰে যদি এইটো সুবিধা কৰি দিয়ে যে প্ৰত্যেকজন গাঁৱৰ মানুহ যিখিনি মানুহ আমাৰ ইয়াতে বসবাস কৰি ভূমিহীন হিচাপে বসবাস কৰি আছে তেওঁলোকক যদি আমাক এইটো সুবিধা দিয়ে তেতিয়াহ'লে আমি কাৰো মাটিতো যাব নালাগে কোনো জেঙো নহয় কোনো হেৰাচমেণ্ট নহওঁ আমি খুব ভালে ভালে থাকিব পাৰিম আৰু সৰু সৰু ল'ৰা ছোৱালী স্কুলত গৈ আছে আমাৰ ওচৰতে স্কুল আছে কলেজ আছে এই গণিত পঢ়া লিখা পঢ়া কৰি আছে কিন্তু সেইখিনি কাৰণত এটা ভাল শিক্ষা পৰিৱেশ এটা হ'ব